মোৰ ওপৰত খং কৰি ভাত নোখোৱাকৈ থাকিব নালাগে। ভাতকেইটাইনো কি কৰিছে? যা শুই থাকগৈ। মই শুই থাকোগৈ। আৰু তই ৰাতিপুৱা মই কৰা ব্যৱহাৰৰ কথা ভাবি গোটেই ৰাতিটো সাৰে থাকিবি, সেইটোৱে বিচাৰিছতো? মই জানো ঘৰখনৰ অভাৱ দূৰ কৰিবলৈ তই চেষ্টা নকৰাকৈ থকা নাই, কিন্তু মই মা ঢুকুৱাৰ পিছৰে পৰা ঘৰখনৰ অভাৱবোৰৰ মাজত থাকি থাকি আজি অতিষ্ঠ হৈ তোক কিছুমান নক'বলগীয়া কথা ক'লোঁ, আৰু তাতে তই ঠিক কথাই কৈছিলি। মই ঘৰখনৰ বাবে একো কৰিব পৰা নাই, কিন্তু তই এইটো কিয় ক'লি যে মই তোৰ বিয়াৰ কাৰণে চিন্তা কৰা নাই? তোৰ বিয়াৰ বিষয়তে মই নিশ্চিন্ত হৈ আছো। তোৰ আৰু সঞ্জয়ৰ সম্বন্ধৰ কথা মই জানো। সম্বন্ধ? তই হয়তো বহুত কথাই নাজানো। কাইলৈ আমি আঙুঠি পিন্ধাবলৈ যাম। সঞ্জয় দাই কইনা পচন্দ কৰাৰ দায়িত্ব মোক দিছে, তোকো ক'বলৈ কৈছিল। মইহে পাহৰি আছিলো। প্ৰতিমা, প্ৰকাশ, মই জানিছিলো তই খবৰটো শুনি আহিবি, সেই বুলি ইমান ৰাতি আহিব লগা হ'ল, কাৰণ ইমান দিনে মই তোক ভুল বুজি আছিলো। আচলতে তই এটা ৰুদ, নিৰ্মম, নিষ্ঠুৰ মানুহ। কিছুমান আশাই মানুহক জীয়াই ৰাখে। আশাৰ পৰা জন্ম হয় বিশ্বাসৰ। কাৰোবাক কেন্দ্ৰ কৰি কাৰোবাৰ আশাই আগবাঢ়ে, ভৱিষ্যতৰ সোণালী সপোন দেখে। তইও কাৰোবাক তেনেকুৱা আশা দিছিলি, হয়তো তই নজনাকৈ। মই একো বুজা নাই প্ৰকাশ। সদায় মই তোৰ পৰা কোনো সহায় নলওঁ, তোৰ পৰা আঁতৰি ফুৰো। সদায় তই মোক বিচাৰি যাওঁ, মই তোক বিচাৰি নাহো। তোৰ হৈছে কি প্ৰকাশ? তই কিয় এনেকুৱা কৰিছ? তই আৰু কৈছিলি তই মোক কেতিয়াবা স্বাৰ্থপৰ বুলি ভাব। মই স্বাৰ্থপৰ। আজি মই এখন স্বাৰ্থপৰ বাবে তোৰ ওচৰলৈ আহিছো এটা কথা ক'বলৈ। তোৰ কাৰণে বহুত আশাৰে, গভীৰ বিশ্বাসেৰে কোনোবা বাচ্চা আছিল। সেই আশাৰ মৃত্যু হোৱাটো মই নিবিচাৰো। পাৰিলে তই বিচাৰ কৰি সিদ্ধান্ত এটা ল'বি। আহিলে আহক, আহক। তাই হৈছেই, আপোনাক অকণমান বহক। প্ৰতিমা, এখেতসকল আহিলেই। বলক মহেন্দ্ৰ। আমি আচলতে আপোনাৰ ওচৰলৈহে আহিছোঁ। মোৰ ওচৰলৈ? আপোনাৰ যদি আপত্তি নাথাকে আমি প্ৰতিমাক আমাৰ ঘৰলৈ বোৱাৰী কৰি নিয়াৰ প্ৰস্তাৱ লৈ আহিছোঁ। তোমাৰ আপত্তি নাই তোমাৰ? নাপায়, আজিতো আমাৰ আনন্দৰ দিন। নাপায় কালি এই অপৰাধে মোক তোমাৰ কথা কেতিয়াও কোৱা নাছিল। মানসী, তোমাৰ চিঠি এখন আছে, লোৱা। কাৰ চিঠি? সেইদিনা যে ৰিটিং টেষ্টটো দিছিলোঁ, ইণ্টাৰভিউলৈ মাতিছে। হয় নেকি? বৰ ভাল খবৰ। দেউতাক ফোন এটা কৰি খবৰটো দিয়াগৈ। তেওঁক বা মাতিছেনে নাই? কি? নাই, মই দেউতাক ফোনটো কৰোঁ।
আহক মই এয়া চিনাকি কৰিছো এওঁ পুলকেশ গগৈ নমস্কাৰ ভাবিছিলো লিখিত পৰীক্ষাতেই ৰৈ যাম পিছে এতিয়া এইটোতহে কি হয় কিয় ইমানেই কনফিডেন্স নাই 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 কনফিডেন্স আছে পিছে কপাল কপাল নাই আমাৰ তিনিজনৰ ভিতৰত দুজন ভাগ্যৱান আৰু এজন দুৰ্ভগীয়া আপুনি নিশ্চয় প্ৰথমটো দলতে থাকিব হয় নেকি পিছে পৃথিৱীত ভাগ্যৱান মাইনৰিটি আৰু দুৰ্ভগীয়া মেজৰিটি দল মোৰ অৱশ্যে সংখ্যাগৰিষ্ঠ দলতহে থাকিবৰ মন মোৰ অৱশ্যে সংখ্যাগৰিষ্ঠ দলত থাকোঁতেই জীৱনৰ বহুত মূল্যৱান সময় পাৰ হৈ গ'ল সেয়ে এতিয়া দল সলনি কৰিব পাৰিলে বেয়া নাছিল পুলকেশ গগৈ প্লিজ গো ইন অল দ্য বেষ্ট থেংকছ য়েছ ছাৰ আপোনালোকৰ ইণ্টাৰভিউ 2 বজাৰ পাছত হ'ব আপোনালোকে ইচ্ছা কৰিলে লাঞ্চ কৰি আহিব পাৰে এতিয়াহে বিপদ হ'ল এঘণ্টা ৰৈ থকা কম বিৰক্তিকৰ কথা নহয় চাওকচোন ইণ্টাৰভিউ সোনকালে শেষ হ'ব বুলি মই একো খায়ে নাহিলোঁ বলক না কিবা অলপ খাই আহোঁ আপুনি দেখোন বহিয়ে থাকিল বলক থাকক মোৰ ভোকে লগা নাই একো নহয় আপুনি বাৰু খাব নালাগে মোক কোম্পানী দিব বলক মোৰ ভোক নাই বুলি কৈছিলোঁ কিন্তু এতিয়া আপোনাৰ লগত সমানে খাইছোঁ তাৰমানে মই মিছা কৈছিলোঁ আচলতে আপোনাৰ দৰে কাৰোবাৰ লগত বহি খোৱাৰ প্ৰস্তুতি নথকা আৰু খাই উঠি বিল দিয়াৰ সামৰ্থ্য নথকা এই দুটা কথাহে সঁচা এটা কথা সোধোঁ আপোনালোকে গধূলিৰ পৰা ৰাতি দুপৰলৈকে সেই ভগা ক্লাবটোত কি কৰে আউল লগা আমাৰ জীৱনবোৰ চিজিল কৰিব পাৰি নেকি চাওঁ ভগ্ন আশাবোৰ জোৰা দিব পাৰি নেকি চাওঁ আচলতে কি জানে জীৱনটো এখন অংকৰ কুৱেশ্যন পেপাৰৰ দৰে কিছুমান অংকৰ উত্তৰ মিলি যায় কিছুমানৰ সময় লাগে আৰু কিছুমানৰ নিমিলে নিমিলাকৈ থাকি যায় আপুনি যে কৈছিল মই আপোনাক ফ'ল' কৰোঁ বুলি আচলতে সেইখিনি সময়ৰ পৰা গধূলিলৈকে মই দুটামান টিউশ্যন কৰোঁ মোৰ বয়সৰ ল'ৰা এটাৰ কাৰণে টকা 500 একোৱেই নহয় এই যে দামী চাৰ্ট টাই ঘড়ী সেইবোৰ খুজি অনা ইণ্টাৰভিউ নামৰ নাটকখনত ভাও দিবৰ বাবে গতিকে কি কৰিম কওক তাতে সোমাই থাকোঁ কেতিয়াবা হাঁহোঁ কেতিয়াবা কান্দো আনন্দ বা দুখ বেছি হ'লে সস্তীয়া নিচা কৰোঁ আৰু কেতিয়াবা আপোনালোকক আমনি কৰোঁ আৰু এতিয়া সেই ক্লাব ঘৰটো ভাঙি দিয়াৰ কথা ওলাইছে হয়তো ভাঙিও দিব কিয় ভাঙিব আমি সকলোৱে তেতিয়া বাধা দিম আমি সেই ক্লাবটো নতুনকৈ সাজি নতুন পৰিৱেশৰ জন্ম দিব নোৱাৰোঁ যুদ্ধ কৰাৰ আগতে হাৰি নাযাব হৈ গ'ল ইমান সোনকালে মিষ্টাৰ প্ৰকাশ দত্ত প্লিজ গো ইন যাওক আপুনি যাতে দল সলনি কৰিব পাৰে অল দ্য বেষ্ট থেংকছ মাজনী তুমি বোলে ইণ্টাৰভিউটো নিদিলা মিষ্টাৰ দত্তই তোমাক তেওঁলোকৰ অৰ্গেনাইজেশ্যনত বিচাৰিছিলে তেওঁ অলপ বেয়া পাইছে আচলতে কি হ'ল জানা দেউতা তেওঁলোকে আমাৰ তিনিজনৰ দুজনকহে ল'ব ভাবিলোঁ কামটো নেপালেওতো মোৰ কোনো ক্ষতি নহয় কিন্তু তেওঁলোকৰ বাবে চাকৰিটোৰ প্ৰয়োজন আছে গতিকে সেইকাৰণেতো মই বিয়াৰ কথা কৈছিলোঁ মিছাতে সময়বোৰ মা চাকৰিটোহে নকৰোঁ বুলি কৈছোঁ একো নকৰি বিয়া কৰিম বুলিতো কোৱা নাই দেউতা ঘৰটো সাজোতে ঘৰৰ কাষৰ পৰিৱেশটোৰ তুমি প্ৰশংসা কৰিছিলা মইতো সদায় এইটো ঘৰত নাথাকোঁ কিন্তু যোৱাৰ আগতে তেনেকুৱা এটা পৰিৱেশ তোমালোকক মই আকৌ দি যাম তেন্তে খিৰিকীখন খুলি দিওঁ খুলি দিম দেউতা কি হ'ল আহা মই চিনাকি কৰি দিওঁ দেই মোৰ দাদাৰ বন্ধু সঞ্জয় হাজৰিকা নমস্কাৰ নমস্কাৰ মানসী বৰুৱা বহক
থেংক ইউ। সঞ্জয় দা হ'বলা এতিয়াও দাদাৰ বন্ধু। ধেত, প্ৰকাশ অৰুণহঁতে আপোনাৰ কথা কৈছে, লগ পাই ভাল লাগিল। পিছে নমিতা, কি খবৰ কোৱা? খবৰ আছে, আমি তোমালোকৰ ক্লাবটো অধিকাৰ কৰিব খুজিছো। হা? সেউজপুৰ মিলন সংঘ কেৱল যুৱকৰ বাবেতো নহয়। সেইটোতো বুজিলো, পিছে আপোনালোকে তাত কি কৰিব? আপোনালোকে তাত যি কৰে সেয়া অন্তত নকৰোঁ। মই অৰুণ প্ৰকাশ সকলোকে সুধিছোঁ, কিয় তেওঁলোকে এনেকৈ সময় নষ্ট কৰে। সময় যে মাজে সময় নষ্ট নকৰোঁ এনে নহয়, কিন্তু মই তালৈ নাযাওঁ, বহুত দিন হ'ল। আই এম চৰি, মই নাজানিছিলোঁ। ইটছ অল ৰাইট, মই আপোনাক বেয়া পোৱা নাই, কিন্তু আজি আপুনি যি কথা বুজাবলৈ সিহঁতৰ ওচৰ চাপিছে, এদিন ময়ো কৰিছিলোঁ, কিন্তু মই নোৱাৰিলোঁ, সেয়ে বাদ দিলোঁ। হয়তো আপুনিও বাদ দিব। মইতো অকলে একো কৰিব খোজা নাই। ভাল কাম কৰিবলৈ কিছুমান ভাল মানুহ লাগে। আমি যদি আপোনাৰ চিন্তাধাৰাক কল্পনাই ডিষ্টাৰ্ব কৰিছে। আপুনি অভাৱ দেখা নাই, আকাল বা অনাটন দেখা নাই, ইচ্ছাৰ মৃত্যু কেনেকৈ হয় আপুনি সেয়াও দেখা নাই। তাৰপিছত জন্ম লোৱা অন্তহীন হতাশা আপোনাৰ কল্পনাই অনুভৱ কৰিব নোৱাৰে। তুমিনো কি কথাবোৰ ক'বলৈ আৰম্ভ কৰিছা? আপুনি মোক ভুল নুবুজিব, মই আপোনাক হতাশ কৰিব খোজা নাই। আপুনি সিহঁতক বুজি বুলি আজি সিহঁতৰ ওচৰ চাপিছে, আৰু মই সিহঁতক বুজি সিহঁতৰ ওচৰৰ পৰা আঁতৰি আহিছোঁ। তথাপি যদি আপুনি তাৰ পৰা কিবা এটা ভাল আৰম্ভ কৰে, মই আপোনাৰ লগত আছোঁ, মই কথা দিলোঁ। ধন্যবাদ। গুড লাক। মোক বিচাৰি গৈছিল বোলে? তোমাক আমাৰ কমিটিখনত ল'ব খুজিছো। বজাৰ কমিটি? কিয়? তুমিতো অলপ বেলেগ দিয়াচোন। হয় নেকি? থাকিম, কিন্তু এটা চৰ্তত। বজাৰখনৰ 5টা কোঠাত ক্লাবৰ 5টা ল'ৰাক ব্যৱসায় কৰিবলৈ দিব লাগিব। কোনো চালামি ল'ব নোৱাৰিব। হ'ব? নহ'ব? ঠিক আছে, তেনেহ'লে মই নাই। প্ৰতি শনি আৰু দেওবাৰে 2টাৰ পৰা 5টালৈ ক্লাবটো আমাক এৰি দিব লাগিব। এৰি দিবই লাগিব। ঠিক আছে, এৰি দিম। ৰাতি 9 বজাৰ পাছত ক্লাব বন্ধও হ'ব লাগিব। কি হ'ল? নহয় মানে কেতিয়াবা হয়তো 2-1 ঘণ্টা। কেতিয়াবা কথা বেলেগ, যেনে মাঘ বিহু, তেতিয়াতো আমিও থাকিম। তইও ব্ৰাদাৰ, এয়া মই কি শুনিছো? আছেই। কেনে দেখিছা ইমৰান কা? কেনে দেখিছো ভাবিছো, মই কি দেখিছো? ইয়া আল্লাহ, মই সপোন দেখা নাইতো। ৰবি ৰবি, ঐ দেখা নাই? চৰি চৰি। আমি যাওঁ বোলা। ব'লা। এই অৰুণ শুনা, চৰি মই তুমি কৈ দিলোঁ। হ'ব দিয়ক, তুমিতো মোৰ বেছি ভাল লাগে। আমিতো এতিয়া বন্ধু নে কি কয়? কি কয়? চৰি, কোৱা। তুমি এঠাইত গান গাব লাগিব। প্রণাম জনা আগুন তোমার যৌবন জোনা ওপসে আগুন মানে রঙর পোহার পুরর লহর উমরে
মোৰ গীতৰে কথা হৈ ফাগুনী পচোৱা লৈ ভাবৰে শোভা মুকুৰেৰে উপচা গৈ কানিব আবিৰ শ্ৰোতাৰে মন গৈ কানিব আবিৰ শ্ৰোতাৰে মন প্ৰণাম জনাম ফাগুন তোমাৰ যৌৱন জনাম উপচে গৈ মোৰ গীতৰে কথা হৈ প্ৰভাতী মনয়া লৈ জীৱন সোমা হৈ আশাৰে বতৰা গৈ জনামনি তোৰ জোৰা জন গৈ জনামনি তোৰ জোৰা জন প্ৰণাম জনাম ফাগুন তোমাৰ যৌৱন জনাম উপচে গৈ মোৰ গানৰ পক্ষী তাৰ সুৰীয়া পাখি সি যাব যে উৰি এই ভুৱনী জিনি মোৰ গানৰ পক্ষী তাৰ সুৰীয়া পাখি সি যাব যে উৰি ভুৱনী জিনি চিনাকি মাতি সহস্ৰ মন নাচে উলাহ পক্ষীৰে মাত প্ৰণাম জনাম ফাগুন তোমাৰ যৌৱন আশীৰ্বাদ দিয়ক দাদা তোৰ চিঠি চিঠি নহয় বেগি কি লিখা আছে চা You have been selected by our interview board for the post of public relation officer of our company. মই আহো এই দাদা অৰুণ অৰুণ গুড মৰ্ণিং গুড মৰ্ণিং তই এতিয়া উঠা নাই উঠিবি কেনেকৈ নবৌ উঠিবলৈ দিলে উঠিবি তই বহ মই আহিছো আৰু কি খবৰ কচোন ৰ তাৰ আগতে চাহ চাহ আহিলে এওঁ ময়ে উঠিবলৈ দিয়া নাই এইকেইদিন ৰাতি ৰাতি সদায় ফাংচনলৈ গৈছে
ঘৰ পাওঁতে বৰ দেৰি হয় মানুহে বিচাৰিলেতো যাবই লাগিব ঐ তোক এটা খবৰ দিবলৈ আহিলো এখন চাচোন আৰে কংগ্ৰেচুলেশ্যন তোৰ দৰে মোৰ গতি লাগিব যেন পাইছো লাগিব মানে আৰে তোক চিলেক্ট কৰিছে 2টা এপইণ্টমেণ্ট লেটাৰ আহিব কি হ'ল আজি এটা প্ৰতিজ্ঞা কৰোৱা আমি যিমানে ব্যস্ত হৈ নাযাওঁ কিয় ক্লাবটো আমি নেৰো আগৰ মানুহবোৰে পাহৰি যোৱাৰ দৰে আমি ক্লাবটো পাহৰি নাযাওঁ পাহৰি নাযাওঁ সেই ভগা ঘৰটোৱে আমাক ইমান দিন আশ্ৰয় দিলে আমাৰ দুখ বেদনা প্ৰকাশ কৰিবলৈ ঠাই দিলে এইবাৰ আমি ঘৰটোক নতুনকৈ সাজিম চাওঁ এইফালে অলপ শুনাচোন আমি গ্ৰাহক সমবায়ৰ পৰা আহিছোঁ ইয়াত এটা চহী কৰাচোন ভাবিব নালাগে সেই ক্লাবটো উঠাই তাতে বজাৰখন পাতিব খুজিছো নহয় তাকে ডিষ্ট্ৰিক্ট জনাব লাগে নকৰো চহী তোমাৰ আকৌ কি হ'ল কিয় নকৰিবা ওচৰ চুবুৰীয়া মানুহ বুলিহে আহিছো ওচৰ চুবুৰীয়া মানুহ আপোনালোকে মোক কি বুলি মাতিছিল হেৰা মোৰ নাম হেৰা আপোনালোকে মোৰ নামটোৱে নাজানে আৰু ক'বলৈ আহিছে ওচৰ চুবুৰীয়া বুলি জন্মৰ পৰাই এই চুবুৰীত আছো আৰু আপোনালোকে মোৰ নামটোৱে নাজানে আৰু এতিয়া আপোনালোকৰ এই কাগজত মই মোৰ নাম লিখিম লৈ যাওক কাগজ নকৰো চহী লৈ যাওক মানে তেনেকৈ লগ পোৱা নাইতো লগ পোৱা নাই নে লগ কৰাৰ দৰকাৰ হোৱা নাই আপোনালোকৰ ঘৰে ঘৰে কিমান বিয়া সভা সকাম নিকাম হ'ল তেতিয়া মোলৈ মনত পৰিছিল মোৰ নিচিনা ওচৰ চুবুৰীয়ালৈ কিন্তু সংঘৰ সেই ল'ৰাকেইটা সিহঁতে মোক ককাইটি বুলি মাতে আৰু সিহঁতৰ সংঘটো ভাঙিবৰ কাৰণে মই আপোনালোকৰ এই কাগজত চহী কৰিম নকৰো চহী এইবোৰ সৰু সৰু কথা ধৰি থাকিলেতো নচলে সৰু সৰু কথা নহয় এইবিলাক সৰু সৰু মানুহৰ কাৰণে ডাঙৰ ডাঙৰ কথা এবছৰৰ আগতে মোৰ মানুহজনী মৰিছিল খবৰ কৰিবলৈ আহিছিল আপোনালোক কোনোবা সংঘৰ সেই ল'ৰাকেইটাৰ বাহিৰে কোনো নাহিল সিহঁত নহা হলে তাইৰ মৰা ফটো আৰু সিহঁতৰ সংঘটো উঠাবৰ কাৰণে মই আপোনালোকৰ এই কাগজত চহী কৰিম নালাগে আপোনালোকৰ বজাৰ মোক নালাগে নকৰো চহী ৰবি 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 এতিয়া তেন্তে ক্লাবৰ সন্মুখৰ ঠাইটুকুৰা চাফ চিকুণ কৰিব লাগে দুজন মানে ইয়াৰ দায়িত্ব ল'ব লাগে দুজন মানে কিয় আমিয়েই কৰিম কি কোৱা ব্ৰাদাৰ হ'ব দে আচ্ছা মানসী এতিয়াতো কোৱা এই পেকেটটোত কি আছে ঘৰৰ মডেল আমাৰ ক্লাবৰ মডেল তুমি অলপ বেছি ভাবিছা নেকি ভাবা তোমালোকেও ভাবা একেলগে ইচ্ছা কৰিলে আমাৰো এটা এনেকুৱা ঘৰ হ'ব পাৰে মই বুজাই দিছো এইখন আমাৰ ক্লাবৰ প্ৰধান দুৱাৰ এই আৰে দেৰি কৰিলি যে নহয় মোৰ ৰেলত চাকৰিটো হ'ল কথাটো এনেকৈ কৈছো যেন নহয় ৰচোন চম্পকৰ দোকানত ক্লিনটোৱে নটিচ এখন দি গ'ল নটিচ ডিচিৰ নটিচ 12 তাৰিখৰ ভিতৰত ক্লাব উঠাই দিব লাগিব নহলে কি কৰিব কি কৰিব ভাঙি পেলাব ভাঙি পেলাব আমি ভঙা ঘৰটো নতুনকৈ সজাৰ কথা ভাবিছো আৰু এচাম মানুহে ভাঙিম বুলি ক'লেই হ'ব নেকি চাম নহয় কোন আহে ভাঙিবলৈ উত্তেজিত নহবিচোন আপুনি কৈছে কি প্ৰকাশ দা 12 তাৰিখে আমাৰ প্ৰতিযোগিতা দিম আৰু সেইদিনাই একো নহয় আমি বাধা দিম প্ৰতিযোগিতা হ'ব কি হয় পিছত দেখা যাব কোৱা মানসী এইখন প্ৰধান দুৱাৰ তাৰ পিছত এইখন প্ৰধান দুৱাৰ
সমদলে দৃঢ়তাৰে আগবাঢ়ি গঢ়ি যাম প্ৰতিবাৰে দিউলামি নাই ও নাই ভয় জয় হ'ব জয় নাই ও নাই ভয় জয় হ'ব জয় সাহসেৰে কৰোঁ অংগীকাৰ এয়া প্ৰতিশ্ৰুতি জ্যোতি ধনুৱা সমদলে দৃঢ়তাৰে আগবাঢ়ি গঢ়ি যাম প্ৰতিভাৰে দিউলামি নাই ও নাই ভয় জয় হ'ব জয় নাই ও নাই ভয় জয় হ'ব জয় সাহসেৰে কৰোঁ অংগীকাৰ এয়া প্ৰতিশ্ৰুতি জ্যোতি ধনুৱা ছায়াৰে আছে যাৰ মন ভৰি তেনুৱা গৰিৰে অহৰণ যাম জিনি এন্ধাৰৰ ছায়াৰে আছে যাৰ মন ভৰি তেনুৱা গৰিৰে অহৰণ যাম জিনি নাই ও নাই ভয় জয় হ'ব জয় নাই ও নাই ভয় জয় হ'ব জয় সাহসেৰে কৰোঁ অংগীকাৰ এয়া প্ৰতিশ্ৰুতি জ্যোতি ধনুৱা প্ৰতিবাদ কৰি যাম ফুলেৰে হুল কাঢ়ি প্ৰতিবাদ কৰি যাম ফুলেৰে হুল কাঢ়ি নাই ও নাই ভয় জয় হ'ব জয় নাই ও নাই ভয় জয় হ'ব জয় সাহসেৰে কৰোঁ অংগীকাৰ এয়া প্ৰতিশ্ৰুতি জ্যোতি ধনুৱা সমদলে দৃঢ়তাৰে আগবাঢ়ি গঢ়ি যাম প্ৰতিভাৰে দিউলামি সমদলে দৃঢ়তাৰে আগবাঢ়ি গঢ়ি যাম প্ৰতিভাৰে দিউলামি নাই ও নাই ভয় জয় হ'ব জয় নাই ও নাই ভয় জয় হ'ব জয় সাহসেৰে কৰোঁ হ'ব যাতে কামবোৰ সুকলমে হয় প্ৰকাশ দত্ত কওক মই আপোনালোকৰ ওপৰত এভিকশ্যন নটিচ চাৰ্ভ কৰা স্বত্তেও আপোনালোকে এইবোৰ কি কৰিছে দেখিছেইতো চিত্ৰাংকন প্ৰতিযোগিতা নহয় মানে আজিতো এই ঠাই টুকুৰা কি কৰিব
সঁচা মানুহ গঢ়া এটা অনুষ্ঠান ভাঙি এখন বজাৰ কৰিব কেইজনমান মানুহক আৰু বেছি টকা ঘটাৰ বাট মুকলি কৰি দিব চাওক আমিনো কি কৰিব পাৰো আইনমতে যি আমাৰ ক্লাবটো ভঙাৰ সময়ত আইনৰ কথা ইফালে গোটেইখনতে বেআইনী ধান্দা চলি আছে তেতিয়া চকুত নপৰে আইনমতে অৰ্ডাৰ আনিছে অন্যায়ভাৱে আনিছে আপোনালোকে যি কৰিবলৈ আহিছে কৰক কিন্তু আপোনালোকৰ কোঅপাৰেশ্যন নাপালে আপোনালোকে আপোনালোকৰ কাম কৰক আমি আমাৰ কাম কৰোঁ চাওক আপোনালোকৰ অনুষ্ঠানটোৰ প্ৰতি আমাৰ কোনো বেয়া ভাৱ নাই কিন্তু আমি চৰকাৰী বিষয়া চৰকাৰৰ হুকুম মানিবলৈ আমি বাধ্য এনেদৰে বাধা দিলে আপোনালোকে কিন্তু আইন অমান্য কৰা হ'ব কিন্তু আপোনালোকে কিয় নাভাবে হুকুম দিয়া জনো মানুহ তেওঁৰো ভুল হ'ব পাৰে পালন কৰাৰ আগতে হুকুমটো ন্যায় নে অন্যায় শুদ্ধ নে অশুদ্ধ চালি জাৰি চাব লাগে আৰু যদি অন্যায় প্ৰতিবাদো কৰিব লাগে যুক্তি তৰ্কৰ বাবে এয়া ঠিক সময় নহয় মিছ বৰুৱা আমাক আমাৰ কাম কৰিবলৈ দিয়ক প্লিজ কাম কৰিব ইমান কাম কৰে আপোনালোকে সকলোৱে ইমান কাম কৰে কাৰণেতো আজি দেশৰ এই অৱস্থা ইমৰান উত্তেজিত নহবি মই কি মিছা কৈছো সুধ এখেতসকলে ইমান কাম কৰি আমাৰ কাৰোবাক নিৰাপত্তা দিব পাৰিছে সৎ পথত থাকি উন্নতি কৰাৰ সুবিধা দিব পাৰিছে ইমান কাম বজাৰত বস্তুৰ জুই চাই দাম বৰষুণ দিলে ৰাস্তাবোৰ সাগৰ হয় ৰাতি হলে আউসী হয় দেশৰ যুৱক পংগু হয় নাৰী ধৰ্ষিতা হয় কি কৰিছে আপোনালোকে হে কি কৰিব পাৰিছে আপোনালোকে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাটো আমাৰ উদ্দেশ্য নহয় আপোনালোকে বস্তু বাহানি উলিয়াই আমাৰ লগত সহযোগিতা কৰক আমি আৰু ঠিক 10 মিনিট বাদ চাম বস্তু বুলিয়ান অমলদা যাক উচ্ছেদ কৰিব লাগে তাক উচ্ছেদ কৰা নহয় যাক আটক কৰিব লাগে তাক মুকলিত এৰি দিয়া হয় বিশেষ ক্ষেত্ৰত তেখেতসকল ক্ষমতাহীন হৈ যোৱাটো এতিয়া নিয়ম তাকে তেখেতসকলে মানি লৈছে তহঁতেও মানি ল যা বস্তুবোৰ উলিয়ান যা কৌশিক যা সঞ্জয় তই মই আহিছো অৰুণ ষ্টে অৰ্ডাৰ ৰবি এতিয়া আনন্দ নজপিয়াবি এইটো ষ্টে অৰ্ডাৰ হে আমাৰ জয় হোৱা নাই আমি মাত্ৰ অলপ সময় পাইছো এটা মন্দিৰ বা মছজিদ সাধাৰণ ঘৰ ভঙা দি ভাঙিব পাৰি জানো নোৱাৰি কাৰণ তাত বহুত মানুহৰ শ্ৰদ্ধা আৰু ভক্তি থুপ খাই থাকে সেউজপুৰ মিলন সংঘক তহঁতে এনেকৈ গঢ়ি তোল যিসকলে আজি ইয়াক ভাঙিবলৈ উঠি পৰি লাগিছে সেইসকলেই ইয়াক সজাই পৰাই তুলিবলৈ আগবাঢ়ি আহে পাৰিবি যদি পাৰ এইবোৰ থংগৈ
আতৰাই আৱৰ্জনা ফুলেৰে ভৰাম ধৰা আমি যাম আগে বাঢ়ি অবিৰাম এই প্ৰভাত আহিব এঙাৰ পলাব শুনি প্ৰভাতী পক্ষীৰে আতৰাই আৱৰ্জনা ফুলেৰে ভৰাম ধৰা আমি যাম আগে বাঢ়ি অবিৰাম এই প্ৰভাত আহিব এঙাৰ পলাব শুনি প্ৰভাতী পক্ষীৰে শুনি প্ৰভাতী পক্ষীৰে শুনি প্ৰভাতী পক্ষী